নমস্কাৰ আমি আজি পঢ়িম ত্ৰিকোণমিতি এতিয়া 2.1 আমি এক্সাৰসাইজ ষ্টাৰ্ট আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব আমাৰ ইয়াত কি কি বস্তু প্ৰয়োজন হ'ব ইয়াত বিশেষকৈ আমাৰ প্ৰয়োজন হ'ব ক্লাছ 10 ত আমি পঢ়ি অহা এই ত্ৰিকোণমিতিৰ যোনখন টেবুল আছিল ধৰি লোৱা sin আছিল sin 30 ডিগ্ৰী ভ্যালুটো কিমান আছিল 1/2 আছিল ধৰি লোৱা sin 0 ডিগ্ৰী ভ্যালুটো কিমান আছিল 0 আছিল এই যোনখন টেবুল আছিল এই টেবুলখন আমাৰ ইয়াত দৰকাৰ হ'ব ঠিক আছে প্ৰথম কথা হ'ল এটো আৰু এটা কথা আমি জানিব লাগিব পাই ভ্যালুটো কিমান হয় পাই ভ্যালুটো 180 ডিগ্ৰী হয় ঠিক আছে ধৰি ললো আমি এই sin যে 30 ডিগ্ৰী sin 30 ডিগ্ৰী বা ধৰি লোৱা sin টো নাই লিখা আমি 30 ডিগ্ৰীটো জেগাত আমি ঠাইত কি লিখিব পাৰিম আমি পাই ডিভাইডেড বাই 6 লিখিব পাৰিম মানে আমি কি পাই মানে কি 180 ডিগ্ৰী হয় 180 ডিগ্ৰীটো যদি আমি 6 ৰে ডিভাইড কৰি কিমান লাভ 30 ডিগ্ৰী মানে ভ্যালুটো কি হ'ল এই গোটেই ভ্যালুটো একেই হয় বা ধৰি লোৱা 45 ডিগ্ৰী লাগে আমাক 45 টো আমি পাই বাই 4 কৰি দিব পাৰো পাই বাই 4 লিখিলে আমি কিমান পাম 45 ডিগ্ৰী পাম চাই লোৱা 180 ডিভাইডেড বাই 4 আমি যদি কৰো কিমান পাম 45 ডিগ্ৰী পাম সো আমি এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগত আমি জানিব লাগিব এইটা বস্তু ঠিক আছে এতিয়া প্ৰথমৰ প্ৰশ্নটোলৈ যাওঁ আমি কোৱেশ্চন নম্বৰ 1 ৰ প্ৰথমৰ প্ৰশ্নটোলৈ যাওঁ প্ৰথমৰ প্ৰশ্নটো দিয়া আছে আমাক sin inverse 1/2 দিয়া আছে sin inverse 1/2 আমি ইয়াত যেটো কোৱেশ্চন দিয়া থাকিব আমি এই কোৱেশ্চনটো আমি কি হ'ল লেট কোৱেশ্চনটো ইজুকেল কি লিখিলো y লিখিলো ঠিক আছে সো আমি তাৰ পিছৰ স্টেপটো কি কৰিলো sin inverse এটোটো আমি জানো যে sin inverse এটো থাকে মানে কার কাক বুজায় sin এটো আসলে 1/sin টো আমি কি হ'ল sin inverse লিখিব পাও অথবা 1/a ইজুকেল আমি কি লিখিব a inverse লিখিব পাৰো এটা আমি অলৰেডি জানো এই বস্তু সো কি হ'ল তেনেহলে কি আছিল sin inverse মানে কি 1/sin হৈছে আমি যদি তাক ক্রস মাল্টিপ্লিকেশন কৰি দিও এই sin টো যদি ইফালে লৈ যাও ইয়াত কি থাকিব 1/2 থাকিব কি হ'ব আমাৰ sin y ঠিক আছে এতিয়া আমি মন কৰিব লাগিব sin কিমান ডিগ্ৰীৰ মানটো 1/2 হয় আমি জানো যে কি হ'ল sin টো ইফালে লিখিলো এতিয়া এই 1/2 টো মানে sin কিমান ডিগ্ৰীৰ ভ্যালু হয় সো sin কি হ'ল ই 30 ডিগ্ৰীৰ ভ্যালু হয় সো 30 ডিগ্ৰী ভ্যালু হয় 30 জেগাত আমি কি লিখিব পাৰো ইয়াত আমি মই যেটো শিকাইছিলো আমি ডাইৰেক্ট ডিগ্ৰী নিলিখো এটো লিখিম পাই বাই 6 লিখিম সো যেটো আমাৰ প্ৰথম কোৱেশ্চন আছিল প্ৰথম কোৱেশ্চনটো সৰি এই কোৱেশ্চনটো কি আছিল 1/ মাইনাস আছিল মাইনাস দিয়া নাছিল মাইনাস আছিল যেটো সো মাইনাস থাকিলে কি হ'ব মাইনাস টো তুমি ইফালে ৰাখি দিয়া মাইনাস ইয়াত লিখি থোৱা ঠিক আছে মাইনাস লিখি থলা সো ইয়াতো আমি কি কৰিলো মাইনাস টো যদি আমি কৰিম আমি মাইনাস টো উলিয়াওতে আমি মাইনাস টো ভিতৰত লিখি দিলে হ'ব বেলেগ কথা কি আছে প্ৰথমবাৰ মাইনাস নেগে লিখিলা 0 -1/2 মাইনাস টো বাদ দিলে 1/2 sin কিমান ডিগ্ৰী ভ্যালু হয় 1/, সো 30 ডিগ্ৰী ভ্যালু হয় তাৰপিছত বহাই দিলে -5/6 হ'ল আমাৰ এনসাৰ যেটো কোৱেশ্চন নম্বৰ 2 দিয়া আছিল সৰি কোৱেশ্চন নম্বৰ 1 দিয়া আছিল এই কোৱেশ্চন নম্বৰ 1 টোৰ আমাৰ এনসাৰ হৈছে এটো আৰু এটো আমি লিখিব পাৰিম মাইনাস লিখিব পাৰিম কিন্তু প্ৰতিটো কোৱেশ্চন লিখিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ কিতাপৰ এখন চাৰ্ট আছে এই চাৰ্টখনৰ মতে যে sin ৰ ভ্যালুটো কি হ'ব লাগিব sin ৰ ভ্যালুটো -π/2 আৰু π/2 মাজতে হ'ব লাগিব সো π/2 মানে কিমান -90 ডিগ্ৰী আৰু +90 ডিগ্ৰী মাজত হ'ব লাগিব সো এটো কি হ'ল -π/6 মানে কি -30 ডিগ্ৰী যেটো ইহতৰ মাজত সোমাই আছে সো আমি এনেকা মাইনাস লিখিব পাৰিম ঠিক আছে সো আমি সাম কোৱেশ্চন কিটা কৰি যাওতে মই বুজাই যাম তোমালোক কৈ যাম কত কি কৰিব পৰা যায় আৰু কত কৰিব পৰা নাযায় ঠিক আছে সো কোৱেশ্চন নম্বৰ আমি টুটলে যাও কোৱেশ্চন নম্বৰ 2 এটা কোৱেশ্চন নম্বৰ 2 দিয়া আছে cos inverse কোৱেশ্চন নম্বৰ আমি 2 ধৰি লিখিলো cos inverse π/√2 যেটো আমি কি কৰিলো যেটো কোৱেশ্চন দি আছে তাতে আমি কি কৰিলো let y ধৰিলো সো ইফালে লৈ গলো cos y ইকুৱেল কিমান পালো √3/2 এটা আমি সাম কিমান cos কিমান ডিগ্ৰী ভ্যালুটো 3√3/2 সো আমি যদি টেবুলখন চাও
cosৰ ভ্যালুটো আমি যদি চাও তেতিয়া পা গম পাম যে cos 30 ডিগ্ৰী ভ্যালুটো কি হল √3/2 হয় সো cos লিখিলো আমি π/6 cos 6 লিখি দিলো এতিয়া লাস্ট স্টেপত তোমালোকে যেটো আমাৰ ইয়াত কি হল আমাৰ প্ৰিন্সিপাল ভ্যালুটো আমি চাব লাগিব মেইন স্টেপ লিখিবা এটা স্টেপ তোমালোকে নিজে লিখিব পাৰিবা we know that the range of the principal value branch of cos inverse is আমাৰ দিয়া আছে কোৱেশ্চন এই চাৰ্টখন চাবা 0 পাই হল মানে এই cosৰ যেটো ভ্যালু হয় 0 পাই মানে কি 0 আৰু 180 ডিগ্ৰী ভিতৰ হ'ব লাগিব মানে এটো 0 আমি কিমান পাইছো 30 ডিগ্ৰী পাইছো 0 180 ডিগ্ৰী ভিতৰতে আছে সো একেবাৰে লাষ্টত তোমালোকে লিখি দিব পাৰিবা আমাক 0 উলিয়াব দিছিলে সো একেবাৰে লাষ্টত লিখিব পাৰিবা therefore the principal value of cos inverse so equal last likhi dibo pariba cos inverse √3 divided by 2 √3 divided by 2 is bola my here answer kiman palu 5/6 so my eta uliya bolia question answer ki hol sorry 5/6 hoy yet ekhini tomar question number 2 kini sorry 2.1 kini iman tolka hard nopua yat iman likhibo lagiyo na thake just আৰু কি হল আমি যদি তোমালোকৰ ক্লাস 10 ৰ যদি trigonometry টেবুলখন যদি মনত থাকে এটা ইমান হার্ড নপোৱা কাৰণ কেলে ইয়াত তুমি এই কোৱেশ্চনটো দেখিলে কব পাৰা যে আনসাৰটো কি হ'ব ঠিক আছে সো আমি কোৱেশ্চন নম্বৰ 3 লে যাও Question number 3. So question number 3 to dia sama ki dia sam question number 3 to kose je find the principal value of cosec inverse 2 so ami cosec inverse ami just 2 ami ki level lage tene dhorone ami ki level lage je tar ami ki level lage just principal value to level lage yat iman bo sinta koribole ekune moi ekbare koisu agot duta question moi তোমালোকক কৈছো যে যেটো দিয়া থাকিব তাকটো আমি কি হল সিম্পলি আমি y let cosec inverse 2 is equal to 2 ধৰি ললো সো জাস্ট cosec inverse 2 ফাল লগিছি গল cosec y is equal to 2 থাকিলে আৰু এতিয়া তাৰ পিছত আমি চাম যে cosec ৰ কি ভ্যালু তোৰ মান তোমাৰ আমি কিমান পাম 2 পাম সো আমি চালো যে π/6 অৰ্থাৎ 30 ডিগ্ৰী ভ্যালু কি হয় 2 হয় সো আমি তাৰে লিখিলো cosec π/6 বুলি সো we know that the range of the principal value of branch এই বস্তুটো আমি ক'ত পাম সোৱা আমি কিতাপৰ কি হল আমি টেক্সট বুক খনৰ যদি আমি চাও ইয়াত তোমাৰ ইম্পৰ্টেন্স এই চাৰ্টখন ইম্পৰ্টেন্স হয় so এটা হল 40 পেজত তোমালকে পাই যাবা 40 পেজত তোমাৰ দিয়া আছে so cosec or কি হল cosec or ভ্যালু গিটা হদাই কি হ'ব -π/2, π/2 মানে that means কি -90 ডিগ্ৰী আৰু +90 ডিগ্ৰী মাজতে কি থাকিব লাগিব হে cosec or ভ্যালু গিটা উলাব লাগিব so প্ৰিন্সিপাল ভ্যালু এখন টেবুলখন হয় এই টেবুলখন তোমালকে মনত ৰাখিবা এটা বিশেষকে most important কি হয় এই দুটা পাৰ্ট হয় যে cosec আৰু কি হল cot sorry cos আৰু cot এটা বস্তু ইম্পৰ্টেন্ট হয় কাৰণ এই এটা বস্তু কি হল কিতিয়া মাইনাসত নহয় আমি মাইনাসত নহলে আমি কি কৰিব লাগিব বেলেগ এটা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব সো এটা বিষয় মই তোমালোকক দেখাই দিম বাৰু এতিয়া আমি চালো সো লিখি দিলে হ'ল হে চাৰ্টখনৰ মতে we know the range of the principal value branch cosec inverse is আমাৰ হেতু কি হল তাত দিয়া আছিল আমাক যিখন তোমাৰ টেবুলখনত দিয়া আছিল সেই টেবুলখনত দিয়া ভ্যালুটো লিখিলো লাস্ট লিখিলো therefore the principal value of cosec inverse 2 is π/6 সো এটো একবাৰ যথেষ্ট সিম্পল হয় জাস্ট আমি কোৱেশ্চনটো দেখিলে কৰিব পাৰো যে আসলে এনসাৰটো কি হ'ব সো question number 4 le jam ami question number 4 to tene dhone dia asile find the principal values of tan inverse minus √3 value liabo koise so simply ami jetu question dia asile he question to ami ki hoilo dhori lulu is equal y value dhorilu tan inverse minus √3 is equal y dhorilu so tan to ifale logusi golo tan y is equal minus √3 thakile minus to ignore kora minus to ignore kora okoma time karone minus to ignore kora ami minus to pati thorilu te tan ki degree tan or কি ভ্যালু কিমান ডিগ্ৰী মান আমি √3 পাম সো যদি হি ক্লাস 10 ৰ যদি টেবুলখন মনত ৰাখা মন লানা সো ক্লাস 10 ৰ যোনখন টেবুল আছে টেবুলখনত আমি পাইছিলো যে 10 ৰ 60 ডিগ্ৰী ভ্যালুটো কি হয় √3 হয় সো π/3 লিখিলো আমি এতিয়া সিম্পলি আমি মাজলে কি হয় মাইনাস চিনটো মাজত ভৰাই দিম 10 - π/3 সিম্পল হয় আৰু ইয়াত কি হল we know that the range of the principal value of branch tan inverse আৰু 10 ৰ যোনটো ব্ৰাঞ্চ আছিল 10 ৰ ব্ৰাঞ্চ তো কি আছিল আমি মই তোমালোকক হেতু দেখুৱাই দিছো সো 10 ৰ ক্ষেত্ৰত কি আছিল -π/2 আৰু π/2 ঠিক আছে সো -π/2 আৰু π/2 ৰ মাজতে থাকিব সো and then
minus pi by 6 is কি minus root over 3 so কাৰ ভ্যালু হয় minus root pi by 3 ভ্যালু হয় আমি প্ৰিন্সিপাল ভ্যালু কিমান পালো minus pi by 3 পালো so next question number 5 টো চালো আমি তেনে ধৰণে এতিয়া মই যে কৈছিলো যে তোমালোকৰ cos আৰু cotত কি হ'ব cos আৰু cotতে জাস্ট কি হ'ল হি কিটিও মাইনাসত নহয় তাতে তুমি আমি বেলেগ এটা পদ্ধতি এপ্লাই কৰিব লাগিব প্ৰথম বাৰ আমি একে ধৰণে কৰিম যে cos আসলে cos তোমাৰ যেটো ধৰিছিল কোৱেশ্চন আসলে কয় y cos ইনভার্স -1/2 y বিল ধৰিলো cos টো ফাল লগি গলো cos y হৈ গল ঠিক আছে এফালে কিমান থাকিলে -pi/2 সৰি -1/2 থাকিলে -1/2 লিখিলো এতিয়া আমি মাইনাস টো ইগনোৰ কৰা কমন টাইমৰ কাৰণে মাইনাস টো ইগনোৰ কৰি মাইনাস পাতি থৈ দিলো আৰু কি হ'ল cos কিমান ডিগ্ৰীৰ ভ্যালু আসলে 1/2 হয় আমি যেটা সামন কৰিলো যে cos ৰ 60 ডিগ্ৰীৰ ভ্যালু কি হ'ল 1/2 হয় হে টেবুলখনৰ মতে সো minus cos pi by 3 পাতিলো ঠিক আছে যদি আমি cos or বাতি যদি বেলেগ নাম্বার থাকিলে হেন ডাইৰেক্ট কি কৰিলো ধৰিলো 10 থাকিলে হেন আমি যদি অলপ আগত কি কৰিলো আমি 10 পাউতে কি কৰিছিলো আমি জাস্ট কি আছিল তো মাইনাস টো আছিল -10 pi by 3 আছিল তেতিয়া আমি কি কৰিছিলো -10 টো ভিতৰলে ভৰাই দিছিলো জাস্ট -pi by 3 লিখি দিছিলো কিন্তু cos ৰ ক্ষেত্ৰত আৰু cot ৰ ক্ষেত্ৰত কি হ'ল -n নহয় তেতিয়া আমি কৰিম কি ডাইৰেক্ট আমি -n টো ভিতৰলে ভৰাই দিব নোৱাৰো তেতিয়া সিম্পলি এটা কামই কৰিবা pi এটাৰ পৰা মাইনাস কৰি দিবা যেটো ভ্যালু পালা pi by 3 পালা সেই pi by 3 টো কি কৰিবা pi এটাৰ পৰা মাইনাস কৰি দিবা সো pi এটাৰ পৰা -pi by 3 কৰিলো আমি সিম্পলি ইয়াত তোমাৰ LCM ললো LCM লোৱাৰ পাছত কিমান পাবা তুমি যদি ক্যালকুলেশন কৰা পাবা 2 pi divided by 3 পাবা সো হেতু আছিল আমাৰ কোৱেশ্চন নম্বৰ 5 এটা আমি কোৱেশ্চন নম্বৰ 6 টো চাম কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে tan inverse -1 সো আমি সিম্পলি ধৰিলো tan inverse -1 y ধৰিলো আমি tan inverse টো ফাল গুছি গলো tan y হৈ গল মাইনাস থাকিলে tan ৰ কিমান ডিগ্ৰী ভ্যালু হয় pi by 4 ভ্যালু হয় সো pi by 4 মানে কি 45 ডিগ্ৰী ভ্যালু টো 1 হয় সো মাইনাস চিনটো আমি জাস্ট ভিতৰলে পুট কৰি দিলো এটা কথা মনত ৰাখিবা বাৰে বাৰে কৈ আছো যে তোমালোকে জাস্ট কি হ'ল সো cot আৰু cos ৰ ক্ষেত্ৰত কি নহয় কেতিয়াও মাইনাস নবহে ভিতৰত কি হ'ল ডিগ্ৰী টো মাইনাস নহয় মানে যোনটো ডিগ্ৰী হয় ডিগ্ৰী টো মাইনাসত নাথাকে হি হদাই প্লাসতে থাকিব লাগিব সো তাৰ কাৰণে যদি তাৰ বাদি বাকি কিটাত কি হ'ল আমি ডাইৰেক্ট মাইনাস টো ভিতৰলে ডিগ্ৰী টো মাইনাসত ভৰাই দিব পাৰো কিন্তু যেতিয়া cos থাকিব আৰু cot থাকিব যেতিয়া মাইনাস হ'ব তুমি মাইনাস নিদিবা তেতিয়া কি কৰিবা আমি pi এটাৰ পৰা মাইনাস কৰি দিম আমি সিম্পল টেক্সট কোৱেশ্চন নম্বৰ 7 টো চালো sec inverse 2 root over 3 sec inverse আমি জাস্ট y ধৰিলো sec টো ইফাল লৈ গৈছিল sec y 2 root over 3 sec কি কাৰ ভ্যালু হয় 30 ডিগ্ৰী ভ্যালু হয় সো sec pi by 6 লিখিলো সো এটো আমাৰ হ'ল কোৱেশ্চন নম্বৰ 7 হৈ গল কোৱেশ্চন নম্বৰ 7 আৰু এই যে লিখাখিনি আমি কি কৰিছো মই আকবা কৈছো যে we know that the range of the principal value branch of sec inverse is যেটো দিয়া আছিল এখন আমি কোবাৰ ইউজ কৰিছো সো মই আকবা দেখাইছো আমি টেবুলখন যোনখন টেবুলখন এই টেবুলখন তোমালোকে মনত ৰাখিব লাগিব সো এই টেবুলখন এখনে যে sec inverse যোনখন আছিল এই কি হল প্ৰিন্সিপাল ভ্যালু গিটা এই ভ্যালু গিটা তুমি তাত ইউজ কৰিব লাগিব সো লিখোতে হে লাইনটো তোমাৰ এই টেবুলখন মনত ৰাখিব লাগিব তেতিয়া হে তোমালোকে লিখিব পাৰিবা এটা আহিলো আমি কোৱেশ্চন নম্বৰ 8 লে কোৱেশ্চন নম্বৰ 8 দিয়া আছিল আমাৰ cot inverse root over 3 দিয়া আছিল সো যেটো কোৱেশ্চন দিয়া আছিল হে কোৱেশ্চনটো আমি কি ৰহিলো cot inverse root over 3 y পুট কৰিলো জাস্ট cot টো আমি ইফালে ইনভার্স আছিল না সো cot টো আমি কি কৰিলো লৈ গুছি গলো cot y root over 3 থাকিলে cot ৰ কি ভ্যালু মান কাৰ মানে cot কিমান ডিগ্ৰীৰ মান আমি কি হল root over 3 পাম আসলে cot ৰ ভ্যালু যদি আমি টেবুলখনৰ মতে মনত পেলাও এটা হলে পাম যে cot 30 ডিগ্ৰীৰ মান কি হয় ভ্যালুটোৰ মান কিমান হয় root over 3 হয় সো cot 30 ডিগ্ৰী লিখিলো আমি pi by 6 means কি হল 30 ডিগ্ৰী হয় সো লাস্ট স্টেপত আমি হেতু লিখি দিলো আমি যোনখন হে মই কৈছো যে যেহেতু এটা মাইনাসত নাই আমি মাইনাসত পোৱা নাই মাইনাসত নাপালে পাই পৰা মাইনাস কৰিব দৰকাৰ নাই যদি মাইনাসত পাও তেতিয়াহে আমি পাই পৰা মাইনাস কৰিম কোৱেশ্চন নম্বৰ 9 চাম আমি কোৱেশ্চন নম্বৰ 9 টো দিয়া আছে cos inverse -1/√2 ঠিক আছে আমি এটো ভালকে মন কৰিম যে আমি ধৰিলো ঠিক আছে সিম্পলি আমি ধৰিলো যে যেটো কোৱেশ্চন দিয়া আছিল তা let y হে কোৱেশ্চনটো আমি y বিল ধৰিলো cos inverse যদি আমি cos ইফাল লৈ গৈছে যাও cos y -1/√2 পালো ঠিক আছে জাস্ট simply first time আমি minus চিহ্নটো ইগনোৰ কৰি জাস্ট পুট কৰিলো তে cos ৰ কাৰ ভ্যালু 1/√2 হয় আসলে 45 ডিগ্ৰী ভ্যালু হয় সো 45 ডিগ্ৰীটো আমি pi by 4 লিখিলো আৰু এটা কথা আছে যদি আমি cos বা cot নহলেতেন হে মাইনাস চিহ্নটো অটোমেটিক্যালি আমি ডিগ্ৰীৰ মাজতে ভৰাই দিব পাৰিলো কিন্তু যেহেতু cos আৰু cot ৰ ক্ষেত্ৰত ডিগ্ৰী ভ্যালুটো কেতিয়াও মাইনাসত নহয় সো আমি কৰিম কি হে মাইনাস চিহ্নটো উঠাবৰ কাৰণে pi ভ্যালু pi পৰা মাইনাস কৰি দিম যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো কি কৰিম pi পৰা মাইনাস কৰি দিম সো এটো ক্যালকুলেশন কৰিলো ক্যালকুলেশন কৰি আমি কিমান পালো 28 pi divided by 4 পালো তেনে ধৰণে আমি কোৱেশ্চন নম্বৰ 10 টো আমি চালো কোৱেশ্চন নম্বৰ 10 টো দিয়া আছিল cosec inverse -1 root over 2 দিয়া আছে সো কোৱেশ্চন টো y বিল ধৰিলো cosec inverse টো লৈ গুছি গলো cosec y
ৰুট 2 পালো তে মাইনাস চিনটো ইগনোৰ কৰি জাস্ট পুট কৰিলো মাইনাস চিনটো তাৰ পিছত cosec কাৰ ভ্যালু হয় ৰুট 2 সো 45 ডিগ্ৰী ভ্যালু হয় সো cosec পাই 4 লিখিলো আৰু এটা কৈছিলো যে cos আৰু cotৰ ক্ষেত্ৰতহে মাইনাস নহয় বাকিখিনি ক্ষেত্ৰত মাইনাস ডিগ্ৰীটো মাইনাসত হ'ব পাৰে সো কি কৰিলো পিহি মাইনাস চিনটো ভিতৰলে ডিগ্ৰীত ভৰাই দিলো মাইনাস 45 ডিগ্ৰী পালো মানে পাই 4 পালো Question number 11 to Sami. Question number 11 to is a tan inverse 1, cosec inverse minus 1 by 2, plus sin inverse minus 1 by 2. ठीक है So, आमी एक question तो करने की कोई बोले ये प्रथम मते आमी जितु दिया असले आमी प्रथम यार value तो आमी तीनटा separate उठिया बोले ये tan inverse is equal x थ्रू लो आमी tan inverse और value तो लिया लो किमान पालो then कार value 1 होए 45 डिग्री value होए pi by 4 लिखिलो आमी So, तेने धरने में cos value तो लिया लो -1/2 माने अभी जो किरे जिधर कोई लो अमी calculation जिहे तो अमी cosec जितु question असले cosec sorry cos inverse -1/2 असले y धरि लो so cos inverse तो अमी उफाल लो गुसी कोलो cos y is equal -1/2 पालो माइनस चिन्ह इग्नोर करि पाति लो cos कार value तुम्हार 1/2 होय तो 60 डिग्री value होय so pi by 3 लिखिलो अमी আৰু যেহেতু আমি মাইনাস চিনটো ডিগ্ৰীত পৰা বহাব নোৱাৰো কিটা কি কৰিলো আমি পাই পৰা মাইনাস কৰিব লাগিব সো পাই পৰা মাইনাস কৰি আমি কিমান পালো cos twice pi divided by 3 ভ্যালু কিমান হয় -1/2 হয় সো নেক্সট এনে ধৰণে আমি কি হল sin inverse উলিয়ালো আমি গুটিটা কি বেলেগ বেলেগ ধৰিবা দেই 10 ৰ ক্ষেত্ৰত যেহেতু আমি x ধৰিলো আইটো আমি কি ধৰু y ধৰিছো তাৰ পিছত কি ধৰিছো z ধৰিছো সো যিকিটা ভ্যালু পালো আমি সেই ভ্যালু কিটা লাষ্টত আমি কি কৰিলো পুট কৰি দিলো পুট কৰি ক্যালকুলেশন কৰিলে আমি आंसर পালো কিমান 30 pi divided by 4 পালো সো Next number 12 to আমি সাম তেনে ধৰণে 12 to তেনে ধৰণে একে ধৰণে হয় cosec inverse 1/2 আৰু 2 sin inverse 1/2 সো আমি cos inverse 1/2 টোৰ ভ্যালু টো উলিয়ালো cos inverse 1/2 ভ্যালু কি হল পাই বাই 3 হয় ৰাখিলো আৰু sin inverse উলিয়ালো 1/2 ভ্যালু টো কিমান হ'ব পাই বাই 6 হয় তাৰ পিছত কি হল যেহেতু আমাক কোৱেছনত 2 দি আছিল cos inverse 1/2 + 2 sin inverse 1/2 দি আছিল সো cos inverse 1/2 জেগাত কিমান পালো পাই বাই 3 পালো আৰু 2 to 2 ভাগে বহাই দিলো আৰু sin inverse কি হল পাই বাই 6 হয় কাট কৰিলো আমি পাই বাই 3 পালো দুটা আমি প্লাস কৰিলো twice pi divided by 3 পালো ঠিক আছে হেকিটা আছিল আমাৰ 12 2.1 So, আমি next class আমি 2.2 হিকিম